নমস্কাৰ এণ্ড সুপ্ৰভাত। আশা কৰিছোঁ সকলো ভালেই আছে। আৰু আমি বৰ্তমান আছোঁ আমবাগান ভকুৱামাৰী মানে আমাৰ বাহঁতৰ ঘৰত, আৰু তাৰ পৰা অলপ খেতিৰ ফালে ঘূৰিবলৈ গৈ আছোঁ। খেতি পথাৰত ফুৰি যে কিমান ভাল লাগে এইটো আমি গাঁৱৰ মানুহেই গম পাওঁ। খেতি পথাৰৰ মানৱতাই সুকীয়া। জাতি পতাৰ মাজৰ পৰা অলপ সময় হ'লেও খেতি পথাৰত এবাৰ গ'লে সকলো পাহৰি যেন এক শান্তিৰ পৰিৱেশত কিছু সময় নিজকে অতিবাহিত কৰিব পাৰি। আৰু ইহঁতো আহি পেলাই মুকলি ঠাইত খুব আনন্দ মনেৰে দৌৰি আছে, যেন এক শান্তিৰ পৰিৱেশ। পথাৰৰ মুকলি ঠাইত কিছু বিন্দু বতাহ আৰু সেউজীয়া পৰিৱেশ সঁচাই মোহনীয়া। আমি মানুহবোৰ প্ৰায়ে জাতিগতৰ মাজত ব্যস্ত হৈ থাকোঁ। তথাপিও এবাৰ খেতি পথাৰৰ মুকলি ঠাইত থমকি মাৰিলে দেহটো জোৰ পৰি যায় আৰু মুকলি পৰিৱেশৰ আনন্দ উপভোগ কৰিব পাৰি। সকলো ফালে মাত্ৰ সেউজীয়াই সেউজীয়া। পথাৰৰ মুকলি ঠাই, কিছু বিন্দু বতাহ আৰু সেউজীয়া পৰিৱেশ সঁচাই মোহনীয়া। এইখন হৈছে বৰগলী বিল আৰু আমি বিলৰ পাৰতে আহিছোঁ। ঠাণ্ডা বতাহ, সেউজীয়া পৰিৱেশ, মুকলি ঠাই, যেন এক শান্তিৰ পৰিৱেশ অনুভৱ কৰিছোঁ। সংসাৰৰ ব্যস্ততাৰ মাজৰ পৰা উলিয়াই কেতিয়াবা এনেকুৱা জেগাত আহিলে মুকলি আকাশৰ তলত সেউজীয়া পৰিৱেশ, যেন এক শান্তিৰ পৰিৱেশ। সঁচাই মোহনীয়া। আৰু সূৰ্যাস্তৰ সময় হৈয়ে গৈছে প্ৰায়, আৰু এতিয়া চাওকচোন দৃশ্যখন চাই আৰু কিমান বেছি ভাল লাগিছে। সন্ধিয়া হৈ গৈ আছে আৰু এতিয়া বেলি ডুবি যোৱাৰ সময়। আৰু এতিয়া দৃশ্যখন চাওকচোন আৰু কিমান বেছি ভাল লাগিছে। বেলিটো ৰঙা পৰি গৈছে আৰু সেইকাৰণে চাই আৰু বেছি ভাল লাগিছে। আৰু এতিয়া আমি গুচি আহি আছোঁ। সেউজীয়া পৰিৱেশৰ লগত বেলিটো প্ৰায় আৰু বেছি সৌন্দৰ্য হৈ পৰিছে। খেতি পথাৰৰ মুকলি ঠাইত সেউজীয়া পৰিৱেশত ঘূৰি বহুতেই ভাল লাগিছে। আৰু এতিয়া ঘৰলৈ উভতি গৈ আছোঁ আমি। সঁচাই এয়াই হৈছে গাঁও, এয়াই হৈছে গাঁৱৰ পৰিৱেশ। গাঁৱৰ এক শান্তি মুকলি পৰিৱেশ।